খগেন মহন্তৰ এই যে গীতটি বৰষুণৰ বতৰত মইনা নুঠে মটৰত এই গীতটি ক্ষমা কৰিব এতিয়া এই গীতটি ভুল বুলি প্ৰমাণ কৰিলে মহানগৰীৰ এইবোৰ দৃশ্যাংশই মইনাই মটৰত উঠি যাব লগা হৈছে হেয়াও মটৰকত চলিছে দেখিছে নহয় আপোনালোকে এয়া বৰষুণৰ বতৰত মইনা নুঠে মটৰত আজি হয়তো ব্ৰহ্মপুত্ৰত চলি থকা ফেৰী জাহাজৰ গৰাকীসকলে মনে মনে ভাবিছে ফেৰীসমূহ নদীৰ পৰা উঠাই মহানগৰৰ মাছমজিয়ালৈ লৈ গ'লে বেছিকৈ মুনাফা হ'লহেঁতেন নহয়নো কিয় কাৰণ মহানগৰীত এতিয়া দেখোন চাৰিওফালে কেৱল পানী আৰু পানী যদিও মই ব্যংগাত্মকভাৱে কথাটো কৈছোঁ কিন্তু এই বিষয়টো ইমান সহজ নহয় সেইসকল লোকৰ বাবে যিয়ে এতিয়া দিনে নিশাই যুঁজি আছে কৃত্ৰিম বানৰ সৈতে কিন্তু আমাৰ মুখ্যমন্ত্ৰী কি কৰি আছে গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ পিছত লাগি আছে এই পৰিস্থিতিত জনসাধাৰণে আপোনাক নিবিচাৰি কাক বিচাৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনিয়ে নহয় জানো এইসকল জনতাৰ হিৰো আপুনি এইটো মঞ্চত উঠি চিঞৰি চিঞৰি কৈছিল গুৱাহাটী স্মাৰ্ট চিটি হ'ব আপুনি এইটো জনতাক ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিছিল যে জনতাৰ যি সমস্যা সেই সমস্যা সমাধানেই আপোনাৰ চৰকাৰখনৰ একমাত্ৰ লক্ষ্য কিন্তু সমস্যা দূৰ কৰাটো বাদৰে কথা সমস্যাৰে জৰ্জৰিত জনতাৰ কাষ চাপিবলৈও জানো সময় হ'ল আপোনালোকৰ ভাগৰি পৰিল জনতাই সহায়ৰ হাত বিচাৰি বিচাৰি কোনোৱেতো চিনিয়েই নাপায় গুৱাহাটীৰ বিজেপিৰ যি সাংসদ বিজুলী কলিতা মেধি সেইদিনা এজনক সুধিছিলোঁ সাংসদগৰাকীয়ে আপোনালোকৰ সমস্যাৰ পৰিদৰ্শন কৰিব আহিছিল নে তেওঁলোকে কি ক'লে জানে নাই তেওঁলোকে কৈছে যে কোন তেওঁ আমি চিনিয়েই নাপাওঁ শুনকচোন মই সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ গুৱাহাটী মহানগৰীৰ এগৰাকী সাংসদ বিজুলী কলিতা মেধি কিবা দেখা দিছেনে এবাৰ এইবিলাক চিনিয়ে নাপাওঁ আমি এইবিলাক আচলতে নকবওনো ক'ত দেখিলেহে চিনি পাব নহয় জানো আজিও ৰাতিপুৱা এজাক বৰষুণ তাৰ পিছতে আকৌ সেই একেই পৰিৱেশ জলমগ্ন সমগ্ৰ হিমন্ত বিশ্ব শৰ্মাৰ স্মাৰ্ট গুৱাহাটী আৰু চৰকাৰৰ বিকল্প ব্যৱস্থা কি জানে নাই এটা পানী সিঁচা মেচিন যিটো আমি পথাৰত পানী দিবলৈ ব্যৱহাৰ কৰোঁ বা পুখুৰীৰ পানী সিঁচিবলৈ ব্যৱহাৰ কৰি আহিছোঁ ইমান দিনে সেই মেচিনেৰে এতিয়া বানপানী সমস্যা সমাধান কৰিবলৈ কঁকালত টঙালি বান্ধিছে মুখ্যমন্ত্ৰীয়ে এই দৃশ্য চাওক এই দৃশ্য হ'ল গুৱাহাটীৰ ৰাজধানীৰ পৰা খুব বেছি মাত্ৰ 300 মিটাৰ দূৰত্বত হ'ব আৰু ইয়াত এনেধৰণৰ অকাল্পনিক দৃশ্য 3-4 দিন ঘৰতেই আবদ্ধ হৈ থাকিব লগা হয় এই অঞ্চলৰ বাসিন্দাই কিন্তু এইসকল জনতাক লৈ তিল মানুহ সময় নাই বিভাগীয় কৰ্তৃপক্ষৰ MP অদৃশ্য MLA অদৃশ্য আনকি GMDৰ চেয়াৰমেন নাৰায়ণ ডেকাকো বিচাৰি হাবাথুৰি খাব লগা হ'ল মহানগৰৰ এইসকল অঞ্চলবাসী নিৰ্বাচনৰ সময়তহে ভোট বিচাৰি গৈছিল সাংসদ বিজুলী কলিতা মেধি তাৰপিছত কোনোদিনেই নেদেখিলে সাংসদগৰাকীক শুনকচোন এই ভুক্তভোগীৰ মুখৰ যি বাইট সেই বাইট শুনাই ল'ব বিচাৰিছোঁ কোনোদিন দেখা নাই আমি দেখাই পোৱা নাই ইয়াত কোনোদিন অহা নাই জনপ্ৰতিনিধি এজনো অহা নাই MLAটো গমেই নাপাওঁ MPও অহা নাই আনকি আগে পিছে আমাৰ GMDৰ ডাইৰেক্টৰ এই চেয়াৰমেন নাৰায়ণ ডেকা চাব আহে তেখেতো এবাৰ দেখা দেখি দেখা দেখি নাই আমি ফোনো কৰি পোৱা নাই ফোনতো নাপালোঁ তেখেতক বহুত দিনৰ পিছত মানে তেখেতক শুনিছোঁ তেখেত ইলেকশ্যনত ব্যস্ত আছিলে পঞ্চায়ত ইলেকশ্যনত তাৰপিছত আমাৰ এজনে ফোন কৰোঁতে তেওঁৰ চিনাকি মানুহ এজনে ফোন কৰোঁতে ফোন ধৰি পেলাই কি ক'লে মই গম নাপাওঁ কিন্তু তেওঁ নাহিলে এইবাৰ ক'বলৈ আজিলৈকে অহা নাই MLA MPটো দেখাই দিয়া নাই কোনোদিন তেওঁলোকে অহা নাই বিজুলী মেধি আমি কোনো দেখা নাই ইয়াত কোনোদিন অহা নাই ইলেকশ্যন সময়ত আহিছিলে তাৰপিছত দেখা নাই আনহাতে কিন্তু বিজুলী কলিতা মেধিতকৈ মীৰা বৰঠাকুৰহে এগৰাকী সাংসদ হিচাপে গুৱাহাটীত বেছি যোগ্য প্ৰাৰ্থী বুলি ক'লে মহানগৰবাসীয়ে মীৰা বৰঠাকুৰেহে গুৱাহাটীৰ বহুকেইটা সমস্যা সমাধান কৰিব বুলি ভাবে মহানগৰবাসীয়ে মীৰা বৰঠাকুৰ বহুত যোগ্য প্ৰাৰ্থী আছিলে আমাৰ মানুহে ভুল কৰিলে তেওঁক ভোট নিদিলে আচলতে মীৰা বৰঠাকুৰ হোৱা হ'লে হয়তো কিছু সমস্যা সমাধান হোৱা বুলি আশা কৰিব পৰা গ'লহেঁতেন তেওঁ যথেষ্ট আছিলে এক্সপাৰ্ট আছিলে তেওঁ বিজুলী কলিতা মেধি আমি নামেই শুনা নাছিলোঁ আগতে কোনেও নাজানে আনকি ভোটাৰ ৰাইজেও নাজানে এই দৃশ্য আজিৰ ৰাস্তাত সম্পূৰ্ণৰূপে পানী চাওকচোন ইমান ধুনীয়াকৈ প্ৰচাৰ হৈ আছে চাৰিওফালে নহয় জানো হয় বহুত ধুনীয়াকৈ প্ৰচাৰ হৈ আছে অসমত যিসকল এতিয়া আহিছে তেওঁলোকেও অসমৰ এই স্মাৰ্ট গুৱাহাটীৰ দৰ্শন ল'ব পাৰিছে ডাবল ইঞ্জিন চৰকাৰ বুলি কয় নহয় জানো ক'ত গ'ল এতিয়া আপোনাৰ নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ইয়াৰ আগৰ বানপানীততো বাৰু বুলেট লৈ ওলাইছিল ঠিকেই কিন্তু আজি তেওঁ ক'ত ব্যস্ত বাৰু জানেনে এয়া চাওক
হাতত বৰ্তাল লৈ ব্যস্ত তেওঁ দায়িত্ব এৰি এতিয়া তেওঁ ব্যস্ত ভাৰতীয় জনতা পাৰ্টিৰ যি ঘগ্ৰাপাৰ মণ্ডলৰ স্থায়ী কাৰ্যালয় গৃহৰ প্ৰৱেশ সেই কাৰ্যসূচীত ব্যস্ত তেওঁ এই পৰিস্থিতিত আপুনি এবাৰ হ'লেও সমস্যাৰ সৈতে যুঁজি থকা লোকসকলৰ কাষ চাপিব লাগিছিল এবাৰ হ'লেও আপোনাৰ মনে নিবিচাৰিল নে আৰাধনাত মগ্ন সেয়া কোনো প্ৰকাৰে বেয়া হ'ব নোৱাৰে কিন্তু সেই একে আৰাধনাই সেইসকল লোকেও আপোনাক কৰিব যদিহে আপুনিও তাৰ যোগ্যৰ দৰে কাম কৰে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে মুখ্যমন্ত্ৰীয়ে এইবোৰ সমস্যাৰ সমাধানৰ কথা বাদ দি কিয় কেৱল গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পিছত লাগি আছে গৌৰৱ গগৈৰ কথা ক'লেই মহানগৰীৰ সমস্যা সমাধান হৈ নাযায় মাননীয় মুখ্যমন্ত্ৰী মহোদয় সকলোতেই ৰাজনীতি ঠিক নহয় ৰাজনীতি কৰক আপোনালোকে তাত আপোনালোকক কোনেও বাধা দিয়া নাই কিন্তু সাধাৰণ জনতাৰ লগত নহয় আপোনালোকৰ দৰে ৰাজনৈতিক নেতাৰ লগত কৰক সেই ৰাজনীতি নেতা যোনেই নহওক কিয় এইখিনি সময়ত জনতাক মাত্ৰ লাগে বানমুক্ত অসম বা বানমুক্ত গুৱাহাটী তেতিয়াহে জনতাই ক'ব যে গুৱাহাটীখন স্মাৰ্ট হৈছে চাৰিওদিশে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এনেধৰণৰ বিশ্লেষণাত্মক যি বা বাতৰি তাৰ বাবে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই মৃন্ময় বাতৰিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ